মৃত্যু যদি শিল্প হয়, মৃত্যু কিদৰে সুলভ, মৃত্যু এতিয়া সহজ। হয় প্ৰিয় দৰ্শক, জুবিন গাৰ্গ, আমাৰ মৰমৰ জুবিন দা আৰু নাই, কিন্তু এই কথাষাৰ কেতিয়াও মানি ল'ব নোৱাৰা কথা, সহ্য কৰিব নোৱাৰা কথা। এই খবৰটো শুনাৰ লগে লগে প্ৰতিজন অসমীয়াৰ মনটো শোকে খুন্দা মাৰি ধৰিছিল। কাৰো মুখৰ পৰা মাত ওলোৱা নাছিল। সাংবাদিকে বহুতকে প্ৰশ্ন কৰিছিল যে কি ক'ব আপোনালোকে, কি ক'ব, ক'বলৈ ভাষা নাই, শব্দই নাই। বহুতেই সেই নিশা অনিদ্ৰ কটাইছিল। বহুতেই প্ৰাৰ্থনা কৰিছিল যে খবৰটো মিছা হওক। কোনো এজন জ্যোতিষীয়ে কৈছিল যে 85 বছৰ বয়সলৈকে জুবিনদাৰ হেনো একো নহয়। তেন্তে এয়া কি হ'ল? আৰু 33 বছৰ বাকী থাকিল। জ্যোতিষীয়ে যিটো ভৱিষ্যতবাণী কৰিলে সেই সময়খিনিৰ ওচৰলৈও নগ'ল। জ্যোতিষীৰ ভৱিষ্যতবাণীক মিছা প্ৰমাণ কৰি বুঢ়া আঙুলি দেখুৱাই জুবিনদা আঁতৰি গ'ল। মোক কোনেও একো কৰিব নোৱাৰে, মই মৰিম, ঘেণ্টা তই কি কৰিবি। সঁচাই জুবিনদাই জীয়াই থাকোঁতে কাকোৱে পৰৱা কৰা নাছিল, কাকো কেয়াৰ কৰা নাছিল। আৰু আজি সেই কাকো কেয়াৰ নকৰা, পৰৱা নকৰা বহেমিয়ান শিল্পীজনে এয়াও প্ৰমাণ কৰিলে যে তেওঁ মৃত্যুকো কেয়াৰ নকৰে। সেই মৃত্যুকো কেয়াৰ নকৰাকৈ গুচি গ'ল অকস্মাতে, হঠাতে। আকাশে গাতে লবৰ মন, সাগৰ তলিত শুবৰ মন। আৰু সঁচাই সুদূৰ ছিংগাপুৰৰ নীলিম জলৰাশিত সাঁতুৰি নাদুৰি জলকেলি কৰি থাকোঁতেই জুবিনদাৰ প্ৰাণ পক্ষী উৰি গুচি গ'ল দূৰ দিগন্তৰ কোনোবা এক অচিন প্ৰান্তলৈ। পাখি পাখি এই মন, পাখি লগা মোৰ মন, উৰি গ'ল পাখি মেলি দূৰ দিগন্তলৈ, অচিনা দেশলৈ। উকা হ'ল শিল্পীৰ জগতখন, সংগীতৰ জগতখন। উকা হ'ল আজি লুইতৰ দুয়োপাৰ। এতিয়া নিথৰুৱা অসমৰ বহু যুৱক যুৱতী। এতিয়া দিশহাৰা হ'ল জুবিন প্ৰেমী অসমৰ যুৱ প্ৰজন্ম। অসমৰ জনতা আজি নিৰ্বাক নিস্তব্ধ। জুবিনদা কেৱল এটা নাম নাছিল, আছিল এটা অনুষ্ঠান। শিল্পী সত্তা, জাতীয় সত্তা, প্ৰজন্মৰ পৰা প্ৰজন্মলৈ হাৰ্টথ্ৰব। আজি অসমে কান্দিছে, হিয়া ধাকৰি কান্দিছে, সকলোৱে নীৰৱে চকুলো টুকিছে। কোনোবাই যদি বন্ধ কোঠাত নীৰৱে উচুপিছে, আন কোনোবাই আৱেগ বিহ্বল হৈ নিচাসক্ত হৈ উজাগৰি নিশা পাৰ কৰিছে। নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তাক গোৱাল গালি পাৰিছে। জুবিনৰ লগত চাহৰ দৰে লাগি থকা মখাক দূৰৰ পৰা চিঞৰি চিঞৰি কৈছে, জুবিনদাৰ এই সকলো কথা যদি তহঁতে জানিছিলিয়েই, তহঁতে জুবিনদাক পানীত নামিবলৈ বাধা দিব নোৱাৰিলিনে? এই অসুখীয়া মানুহজনক কিয় সাগৰত সাঁতুৰিবলৈ দিলি? কোনোবা আইতাই জুবিনদাৰ ফটোত হাতখন বুলাই কৈছে, গোসাঁইটো গ'লগৈ। আমি অসমবাসীয়ে আমাৰ হৃদস্পন্দন হেৰুৱালোঁ, আৰু সেই হৃদস্পন্দন হৈছে জুবিন গাৰ্গ। আমি অসমবাসীয়ে 7-8 ঘণ্টা দেৰিকৈ যিটো খবৰ পাইছোঁ, সেয়া প্ৰকৃত সত্যনে, নে তাৰ আঁৰত অন্য এক ষড়যন্ত্ৰৰ ৰহস্য আছে? এয়া কেৱল মোৰ প্ৰশ্ন বা মোৰ ব্যক্তিগত মতামত নহয়, এয়া সমগ্ৰ অসমবাসীৰ, সমগ্ৰ জুবিনদাৰ অনুৰাগীৰ প্ৰশ্ন। প্ৰথমে তেওঁ স্কুবা ডাইভিং কৰিছিল। অৰ্থাৎ আমি যদি সাধাৰণভাৱে কওঁ, তেন্তে স্কুবা ডাইভিং হৈছে সাগৰৰ পানীত ডুব মাৰি তললৈ গৈ তাত কি আছে চাবলৈ চেষ্টা কৰা। এতিয়া কথাটো হ'ল যে মৃগী ৰোগৰ ক্ষেত্ৰত এইটো অতি বিপদজনক। জুবিনদাৰ মৃগী ৰোগৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে উচ্চ বিপদজনক আছিল। দ্বিতীয়তে তাৰপিছত জুবিনদাই কেইজনমানৰ লগত য়ট ক্ৰুজত, অৰ্থাৎ সাধাৰণ ভাষাত এখন নাৱত গৈ এটা বিচ্ছিন্ন দ্বীপলৈ যায়। তৃতীয়তে পানীত সাঁতুৰিবলৈ য়াটখন 2টা স্থানত ৰখা হৈছিল। চতুৰ্থতে এই সাঁতোৰৰ সময়তে তেওঁৰ ইতিমধ্যে থকা মৃগী বেমাৰটোৱে তেওঁক আক্ৰমণ কৰিছিল। এডভান্স কাৰ্ডিয়েক লাইফ ছাপৰ্টৰ ভাষাত মৃগী ৰোগ বা এপিলেপচি থকা ব্যক্তি স্কুবা ডাইভিঙৰ বাবে উপযুক্ত নহয়, কাৰণ এই ৰোগটোৱে পানীৰ তলত এবাৰ আক্ৰমণ কৰিলেও ডুব যোৱাৰ প্ৰায় নিশ্চয়তা পোৱা যায়। স্কুবাৰ পিছত ইতিমধ্যে শৰীৰত শাৰীৰিক চাপ বৃদ্ধি পায়, অৰ্থাৎ নাইট্ৰজেনৰ বোজা, পৰিশ্ৰম, পানী লগা, উষ্ণতাৰ পৰিৱৰ্তন আদি হোৱা দেখা যায়। মৃগী ৰোগৰ ক্ষেত্ৰত ইয়াৰ ফলত আক্ৰমণৰ সম্ভাৱনা বেছি হয়, যিটোৱে সাঁতোৰৰ সময়তে জুবিনদাক আক্ৰমণ কৰিছিল। কিন্তু এইটো প্ৰতিৰোধযোগ্য আছিল। তাৰ পিছত আহিল এজন লাইফ গাৰ্ডে CPR দিয়াৰ খবৰ। কিন্তু এই ক্ষেত্ৰত কেৱল CPR যথেষ্ট নহয়। হৃদযন্ত্ৰ বন্ধ হোৱাৰ পিছত জীয়াই থকাটো ACLS অৰ্থাৎ ডিফিব্ৰিলেশ্যন, এয়াৰৱে মেনেজমেণ্ট, IV মেথছৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া যেতিয়া জুবিনদাক হস্পিটেললৈ লৈ যোৱা হৈছিল, তেতিয়া প্ৰায় 1 ঘণ্টা সময় লাগিছিল, য'ত ACSLৰ কোনো সহায় নাছিল। ডুব যোৱা বা চিজাৰ বা মৃগী আক্ৰমণৰ ফলত হৃদযন্ত্ৰ বন্ধ হোৱাত প্ৰতিটো ছেকেণ্ডেই গুৰুত্বপূৰ্ণ, কাৰণ অক্সিজেন নোহোৱাকৈ 3 মিনিটৰ পৰা মগজুৰ ক্ষতি আৰম্ভ হয়। বাতৰি অনুসৰি তেওঁক যেতিয়া হস্পিটেললৈ নিয়া হৈছিল, তেতিয়া তেওঁৰ নাড়ীবোৰো দুৰ্বল হৈ পৰিছিল, যিহেতু তেওঁ লগে লগে ACSLৰ সহায় পোৱা নাছিল।
এতিয়া ডাঙৰ আৰু ৰহস্যজনক প্ৰশ্নটো হ'ল যে এজন মৃগী ৰোগীক কোনে চিকিৎসাৰ অনুমতি অবিহনে স্কুবা ডাইভিঙৰ বা মুকলি পানীৰ সাঁতোৰত অংশগ্ৰহণ কৰিবলৈ চাৰ্টিফিকেট দিলে বা অনুমতি দিলে। নৰ্থ ইষ্ট ফেষ্টিভেল এইটো এটা উচ্চ পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় উৎসৱ হোৱাৰ পিছতো ইয়ৎখনত ACLS প্ৰশিক্ষিত চিকিৎসা দল বা চিকিৎসক কিয় নাছিল? আমি সকলোৱে জানো যে যেতিয়া কোনো এজন মন্ত্ৰী, মিনিষ্টাৰ, MLA যদি ক'ৰবালৈ যায় তেতিয়া তেওঁৰ কনভয়টোত যথেষ্ট মানুহ যায়। চিকিৎসককে আদি কৰি অগ্নি নিৰ্বাপকলৈ সকলো দৌৰে। আনকি ACLSৰ এম্বুলেন্স সেই মন্ত্ৰীজনৰ লগত যায়। তেনে ক্ষেত্ৰত অসমৰ আটাইতকৈ মূল্যৱান সাংস্কৃতিক আইকন, অসমীয়া জাতিৰ বুকুৰ এফাল, অসমীয়া মানুহৰ কলিজাৰ এফাল জুবিন গাৰ্গৰ লগত এনে কাম কিয় কৰা নহ'ল? আজি প্ৰতিজন অসমীয়া মানুহৰ মনৰ দ্বিতীয় প্ৰশ্নটো হৈছে জুবিনদাৰ লগত থকা মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, যি এজন অনা অসমীয়া। তেওঁ যদি জুবিনদাৰ সকলো কথা জানে তেন্তে সেই যত্নকণ লোৱাটো তেওঁৰ দায়িত্ব আছিল নে নাই? তেওঁ কিয় অৱহেলা কৰিলে? তৃতীয়তে, জুবিনদাৰ লগত শেখৰ গোস্বামী নামৰ ব্যক্তিজনো উপস্থিত আছিল, যিয়ে জুবিনদাৰ প্ৰগ্ৰেমবিলাকত মুখ্য বাদ্যযন্ত্ৰী হিচাপে থাকে। তেওঁ জুবিনদাৰ বিষয়ে বহু কথা জানে, বহু ওচৰৰ পৰাই তেওঁক পাইছে। তেনে তেওঁৰো সেই সময়ত সেই দায়িত্ব নাছিলনে যে পানী জুবিনদাৰ বাবে বেয়া? এতিয়া সদৌ অসমবাসীৰ বাবে আটাইতকৈ ডাঙৰ প্ৰশ্ন যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ সংগঠক, অৰ্গেনাইজাৰ শ্যাম কানু মহন্ত তেওঁ কিদৰে জুবিনদাৰ যত্ন ল'লে? যিহেতু জুবিনদা অসমৰ সম্পদ, তেনে ক্ষেত্ৰত তেওঁ এনে অৱহেলা কিয় কৰিলে? প্ৰকৃততে এয়া জুবিনদাৰ ভাগ্য নহয়, এয়া সাংগঠনিক বা পৰিকল্পিত অৱহেলা। সংশ্লিষ্ট আয়োজক আৰু কৰ্তৃপক্ষই অসমবাসীক ইয়াৰ উত্তৰ দিবই লাগিব। এতিয়া আমি সকলোৱে মানি ল'বলৈ বাধ্য হৈ পৰিলোঁ যে সঁচাকৈ জুবিনদা আমাৰ মাজত আৰু নাই। কিন্তু যাৰ অৱহেলাৰ বাবে জুবিনদাক অৰ্থাৎ অসমৰ এপদ সম্পদক হেৰুৱালোঁ, তেওঁলোকে জানো ইয়াৰ উচিত শাস্তি পাব? CID তদন্তৰ নিৰ্দেশ দিয়া হৈছে, কিন্তু এই তদন্ত যেন ক'ৰবাত থমকি ৰ'ব পাৰে তেনে লগা নাইনে? এয়া সমূহ জুবিনদা অনুৰাগীৰ এক ডাঙৰ প্ৰশ্ন কৰ্তৃপক্ষলৈ। এতিয়া আৰু বহু ধৰণৰ খবৰ ওলাইছে, কথা ওলাইছে, সকলোৱে জানিছে, বুজি পাইছে যে জুবিনদাৰ গাৰ নোমেই শত্ৰু হৈ পৰিল। অৰ্থাৎ লগত থকা কেইজনৰ অৱহেলাৰ বাবেই আমি আমাৰ সম্পদ হেৰুৱালোঁ, আমি আমাৰ কলিজা হেৰুৱালোঁ, আমি আমাৰ জুবিনদাক হেৰুৱালোঁ। যি কথা আন কাকো ক'ব নোৱাৰি সেই কথা কেৱল জুবিনদাকহে ক'ব পাৰি। সেয়ে সকলোৱে জুবিনদাক ভগৱান বুলি মানে, জুবিনদাৰ চৰণ চুবলৈ হেতা ওপৰা লগায় হাজাৰ হাজাৰ লাখ লাখ মানুহে ভিৰ কৰেহি।